Hi everyone, welcome to my channel Fitness Fuel. So in my channel you will get mainly about fitness through exercise, then nutritious food, then different sports activity. So আমি আমাৰ ফাৰ্ষ্ট ভিডিঅ'খিনিত আমি আমাৰ ফেট লছৰ ওপৰত আমি ফ'কাছ কৰিম। তো ফেট লছৰ কাৰণে আমি কিছুমান খুব সাধাৰণ এক্সাৰচাইজ কৰিম, সেইখিনি আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' যিসকলে খুব কম এক্সাৰচাইজ ঘৰতে থাকি পেলাই ফেট লছ কৰিব বিচাৰে, চৰ্বিটো কমাব বিচাৰে, তেওঁলোকে আজি এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি ভাবিলোঁ। গতিকে আজি আমি প্ৰথম ৱাকিং কৰিম, তাৰপিছত জগিং, তাৰপিছত ৰানিং হ'ব। চ' আপোনালোকে মানে গ্ৰেজুৱেলি এডভান্স কৰি গৈ থাকিব লাগিব। প্ৰথম ধৰি লওক ৱাকিংটো প্ৰায় সকলোৱে পাৰে। তো ৱাকিং যদি আপোনালোকে একমাহমান কৰে তেতিয়া আপোনালোকে জগিংটো পাৰিব। তো জগিংটো যেতিয়া আপোনালোকে পাৰিব, ৱাকিং আৰু জগিং যেতিয়া পাৰিব, তেতিয়া আপোনালোকে ৰানিংটো পাৰিব। গতিকে ৰানিংটো অকণমান টাফ, আৰু ৰানিংটোত মানে চৰ্বিটো বেছি লষ্ট হয়। গতিকে ৰানিংটো বেষ্ট বুলি কোৱা হয়, মানে ৱাকিং, জগিং আৰু ৰানিঙৰ ভিতৰত ৰানিংটো বেষ্ট বুলি কোৱা হয়। আৰু ৰানিঙত আপোনালোকৰ কাৰ্ডিঅ' এক্সাৰচাইজো হ'ব। কাৰ্ডিঅ'টো আপোনালোকৰ ষ্ট্ৰং হ'ব, মানে বহুত দূৰ দৌৰিব পাৰিব, বহুত কাম কৰিব পাৰিব। ঠিক সেইধৰণে আমি কিছুমান আমাৰ ফেট লছৰ যোনখিনি ফেটটো আমাৰ সাধাৰণতে পেটৰ ওচৰত জমা হয়, আৰু পেটৰ যোনখিনি চৰ্বি সেইখিনি লছ কৰিবলৈ অলপমান কঠিন এইটো কাৰণে হয় যে আমি টাৰ্গেট নকৰোঁ। যদি আমি তাত টাৰ্গেট কৰোঁ তেতিয়াহ'লে এই পেটৰ চৰ্বিখিনি আমাৰ লছ কৰিবলৈ ভাল। আৰু ফেট বহুত ঠাইত জমা হয়, আমাৰ কলাফুলত জমা হ'ব, আমাৰ এনেকুৱাত জমা হয়, এইখিনিতো ফেট জমা হয়। তো সেইখিনি লছ কৰাৰো বিভিন্ন এক্সাৰচাইজ আছে, কিন্তু আমি আজি যোনখিনি বেলি ফেট, সেই বেলি ফেটৰ ওপৰত আমি টাৰ্গেট কৰিম। তো আমি আজি এতিয়া প্ৰথম আমি ৱাকিংটো সেইটো সকলোৱে জানে। তো জগিংটো আমি কৰিম। জগিংটো ঠিক লাহে লাহে সেইটো কৰিব লাগিব। গতিকে আমি জগিংটোৱে মোৰ ভাগিনজনীক লৈ আহিছোঁ। তাই মানে এক্সাৰচাইজ কৰি ভাল পায়, তো অলপমান তাই দেখাই দিব। তো জগিংটোত সাধাৰণতে ট'টো দি পেলাই অলপমান জাৰ্কিং এটা দিয়ে। তো ৰানিংটোতো সকলোৱে জানেই। এইখিনি আমাৰ গাঁৱৰ পৰিৱেশ অলপমান দেখাই দিছোঁ। তো এইখিনিতে বৰটোকোলা কেইবাটাও আছিলে, এতিয়া আমি অহা দেখি উৰি গুচি গ'ল। উৰি মানে সেই গছজোপাত আছে। তো এইখিনি হৈছে ৰানিং, জগিং। আপোনালোকে মৰ্ণিং ঠিক 10 to 15 মিনিটছ কৰিব পাৰে, আৰু গ্ৰেজুৱেলি আপোনালোকৰ সময় অনুযায়ী আপোনালোকে এডভান্স কৰি গৈ থাকিব লাগে। আৰু এক্সাৰচাইজৰ মানে লাইট এক্সাৰচাইজৰ পৰা বহুত এডভান্স লেভেলৰ এক্সাৰচাইজ আছে। গতিকে এতিয়া আমি যোনখিনি দেখাম এইখিনি খুব সাধাৰণ এক্সাৰচাইজ আমি দেখাম, আৰু এই সাধাৰণ এক্সাৰচাইজখিনি যাতে সকলোৱে যাতে কৰিব পাৰে, আমি সেইটোৰ ওপৰত গুৰুত্ব দিম। এতিয়া আমি ভিডিঅ' কৰাৰ লগতে আমি প্ৰেক্টিছো কৰি আছোঁ। মানে জাষ্ট মৰ্ণিং আৰু আমাৰ ইভিনিং কিছুমান আমাৰ ফুটবল খেল আৰু বিভিন্ন ধৰণৰ খেলত আমি খেলি আছোঁ আবেলি সময়ত। আৰু এতিয়া আমাৰ যোনখিনি এক্সাৰচাইজ, চিম্পুল এক্সাৰচাইজ, আমি সেইখিনি দেখাম। আৰু মই ভাবোঁ আপোনালোকে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব, আৰু প্ৰায়খিনিয়েতো গুৰুত্ব দিব বিচাৰে, খালি লাষ্ট মমেণ্টত মানে পিছ পৰি যায়। এক্সাৰচাইজটো কৰিম বুলি ভাবিলেও বিভিন্ন অজুহাত বা বিভিন্ন ধৰণৰ সমস্যা আহে। গতিকে এক্সাৰচাইজখিনি
কৰিব পৰা নাযায়, কিন্তু আপোনালোকে নিজৰ ঘৰতে সৰু এটা ৰুমতে আপোনালোকে এক্সাৰচাইজখিনি কৰিব পাৰে যদি বাহিৰলৈ ওলাই আহিবলৈ যদি মন নকৰে। যেনে ধৰি লওক আপোনালোকৰ ৰুমটোৰ এইখিনিৰ পৰা এইখিনিলৈ ধৰি লওক আপোনালোকে 10টা ষ্টেপ আপোনালোকে গণি ল'ব পাৰে। তো 10টা ষ্টেপত আপোনালোকে যদি 5বাৰ ইফালে সিফালে অহা যোৱা কৰে তেতিয়াহ'লে কি হ'ব, 50 হ'ব। তো সেইধৰণে আপোনালোকে তাৰ হেৰিটো বঢ়াই ল'ব পাৰে। ধৰি লওক এইখিনিলৈকে গুচি যোৱা 10টা ষ্টেপ, এতিয়া 10টা ষ্টেপ গ'ল, আকৌ 10টা ষ্টেপ আহিলে মানে টাউন বা এইবিলাকত থকা যোনখিনি মানুহ তেওঁলোকে নিজৰ ৰুমতে বা যোনসকলে বাহিৰলৈ ওলাবলৈ বেয়া মানে সুবিধা নহয় তেওঁলোকেও এই ধৰণৰ মানে উপায় কৰি ল'ব পাৰে। গতিকে মই ভাবোঁ আপোনালোকে যিকোনো উপায়েৰে নিজৰ যোনখিনি ষ্টেপছ আমি ষ্টেপছখিনি বঢ়াব লাগে। আমাৰ জেগাটো কিমান আছে আমি সেইটো আমাৰ ইমান প্ৰয়োজন নাই, কম জেগাতে আমি কৰিব পাৰোঁ আৰু যোনখিনি এক্সাৰচাইজ সেইখিনিতো আমি কৰিব পাৰোঁৱেই, সেইখিনিত কোনো প্ৰব্লেমেই নাই। আৰু মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে এক্সাৰচাইজ আপোনালোকে মানে নিজৰ খাদ্যটোৰ ওপৰত গুৰুত্ব দিব লাগিব। এতিয়া খাদ্যৰ ভিতৰত আমাৰ এইও কি খায়, চিপছ খাই ভাল পায়। কি কয়, চিপছটো এহেঁতি বেছি খায় আৰু চিপছক যোনখিনি প্ৰচেছ ফুড, যোনখিনি মানে আমাৰ বিশেষকৈ ইণ্ডাষ্ট্ৰিবিলাকে বনাই দিয়ে প্ৰচেছ ফুডত কি থাকে, সাধাৰণতে মানে সেইখিনি খোৱাৰ পিছত আমাৰ ডপামাইন ৰিলিজ হয়, মানে আমাৰ ভাল লাগে। আমাৰ নেক্সট আমাৰ আকৌ কি মন যাব, আমি সেই প্ৰডাক্টটো আমাৰ আকৌ খাবলৈ মন যাব। আপোনালোকে চাবচোন, আমি মেগীটো যদি খাওঁ, মেগীটো খালে আমাৰ কি হয়, আমাৰ আকৌ মন যায় মেগীটো আমি যাতে আকৌ খাওঁ। তো সেইবিলাক মানে চাইণ্টিষ্টবিলাকে বা কোম্পানীবিলাকে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা মানে বিভিন্ন পদ্ধতিৰে সেই ধৰণেই বনাইছে যাতে আমি এবাৰ ইউজ কৰিলে যাতে আকৌ ইউজ কৰিবলৈ মন যায়। এতিয়া চিপছৰ পেকেট আপোনালোকে চাবচোন, চিপছৰ পেকেট যদি সৰু ল'ৰা ছোৱালীয়ে যদি এবাৰ খায়, সৰু ল'ৰা ছোৱালী নহয়, ইভেন ডাঙৰ মানুহেও যদি এবাৰ খায়, তো তেওঁলোকৰ চিপছটো কি হ'ব, আকৌ খাবলৈ মন যাব। সেইধৰণে বিভিন্ন ধৰণৰ আছে। তই চিপছ খাই ভাল পাৱ নাই? হা, কিমান খাৱ দিনটো? তো এইও কি কয়, চিপছ খাই ভাল পায়, দিলেই চিপছটো খাই দিয়ে। মই কেতিয়াবা নিলে চকলেট বা তেনেকৈ নিওঁ। তো চিপছটো এইটো কি হয়, প্ৰথমতে আমি মৰমতেই দিওঁ, খওক এটা দুটা তেনেকৈ বুলি দিওঁ, কিন্তু পিছলৈ কি হৈ যায়, মানে তাৰ পৰিমাণটো বাঢ়ি যায় আৰু সেইবিলাক খোৱাৰ পিছত যোনখিনি নিউট্ৰিয়াছ ফুড যেনেকৈ ভাত বা আমাৰ আগৰ দিনৰ কি আছিলে, পিঠাগুড়ি আছিলে, সান্দহ গুড়ি আছিলে, বা আমাৰ গাখীৰ, সেই বস্তুবিলাক কি হয়, ল'ৰা ছোৱালীয়ে নোখোৱা হয়। ল'ৰা ছোৱালীৰ প্ৰব্লেমটোৰ লগতে আমাৰতো ডাঙৰ মানুহৰ প্ৰব্লেম হয়। আজিকালি ধৰি লওক আমাৰ যোনখিনি পৰম্পৰাগত খাদ্য, আমি পৰম্পৰাগত খাদ্যখিনি আজিকালি এৰি দিছোঁ। আমাৰ সান্দহ গুড়ি, পিঠাগুড়ি, চিৰা, দৈ, এই খাদ্যখিনি আমি প্ৰায় নোখোৱাই হৈ গৈছোঁ। গতিকে আমি মানে সৰু ল'ৰা ছোৱালীয়ে নহয়, আমাৰ ডাঙৰবিলাকৰো খাদ্যৰ বহুত এটা পৰিৱৰ্তন আহিছে। আমি আমাৰ নিজৰ পৰম্পৰাগত খাদ্যখিনি আমি পাহৰি পেলাই নতুন কিছুমান খাদ্য আমি গ্ৰহণ কৰিছোঁ, যোনখিনি খাদ্য আমাৰ অঞ্চলৰ মানে আমাৰ যোনটো প্ৰাকৃতিক পৰিৱেশ, প্ৰকৃতিয়ে আমাক যি দিছে সেইখিনিত নপৰে। ধৰি লওক আমি যোনখিনি পেকেটিং আমি ইউজ কৰোঁ, সেইখিনি বস্তু আমাৰ ইয়াত প্ৰডিউচো নহয়, আমাৰ ইয়াত খুব বেছি আৰু পেকেজিং হ'ব পাৰে, কিন্তু আমাৰ ইয়াত প্ৰডিউচো নহয়। কিন্তু আমাৰ ইয়াত প্ৰডিউচ হোৱা যোনখিনি খাদ্যবস্তু, সেইখিনি যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব, আমি নিশ্চয় তাৰপৰা উপকৃত হ'ম। গতিকে আপোনালোকে এক্সাৰচাইজৰ লগতে আপোনালোকে কিন্তু খাদ্য বস্তুটো উন্নত নহয়, আমাৰ উন্নত বুলি ক'লে বহুত টকা পইচা খৰচ কৰা তেনেকুৱা ধৰণৰ বহুতে ভাবি লয়। সিমানটো পৰ্যায়লৈ আমি যাবই নালাগে। উন্নত বুলি ক'লে আমি সাধাৰণতে যোনখিনি পাই থাকোঁ, ধৰি লওক কি কয়,
আমাৰ পিঠাগুড়ি, সান্দহগুড়ি, আঠিয়া কল বা আমাৰ ইয়াত যোনখিনি ফল মূল পায় সেই বস্তুখিনি আমি ইউজ কৰি থাকিলেই হ'ল। আৰু এইখন ফিল্ডত আমি কি কয় সৰুতে আগতে ইয়াত এখন স্কুলতে পঢ়া, এইটো এতিয়া ইয়াতে পঢ়ে মিছামাৰ হাই ছেকেণ্ডেৰী। কোন ক্লাছ? 3। ইয়াত খেলাই নাই আবেলি? তোমালোকক খেলাই আজিকালি মানে বিদ্যালয়বিলাকত স্পৰ্টছৰ প্ৰতি যোনটো গুৰুত্ব দিব লাগে সেই গুৰুত্বটো কমি আহিছে। আৰু সেইকাৰণে ল'ৰা ছোৱালীবিলাকো আজিকালি কি হৈছে, বিশেষকৈ মোবাইল বা এইবিলাকৰ লগত বেছি জড়িত হৈছে। মানে মোবাইলৰ লগত ডিজিটেল ৱৰ্ল্ডৰ লগত সেইটো কোপ আপ কৰিবই লাগিব, কাৰণ সেইটো চেঞ্জ হৈছে। কিন্তু মানে প্ৰডাক্টিভ ডিজিটেল বা নিজৰ ফাইদা হোৱা ডিজিটেল এক্টিভিটিত জড়িত হৈছে নাই সেইটো অলপমান সন্দেহজনক। আৰু যোনখিনি স্পৰ্টছ এক্টিভিটি বা এক্সাৰচাইজ সেইখিনিও আমাৰ ল'ৰা ছোৱালীৰ মাজত বহুত কমি আহিছে। আৰু টাৰ্গেট অৰিয়েণ্টেড যোনখিনিয়ে মানে ভাবে মই এই ধৰণে কৰিম, তেওঁলোকে গুৰুত্ব দিছে। কিন্তু সামূহিক এটা জেনেৰেল যোনখিনি ল'ৰা ছোৱালীয়ে গোটেইখিনি আগবাঢ়ি আহিব লাগে নিজৰ স্বাস্থ্যৰ মানে যতনৰ কাৰণে বা বিভিন্ন স্পৰ্টছ এক্টিভিটিত যোগদান কৰিবৰ কাৰণে, সেই পৰিৱেশটো কিন্তু আজিকালি বহুত কমি আহিছে। কিন্তু আগতে অলপমান নহয়, আগতে ভালকেই আছিলে। আগতে এখন গাঁৱত মানে প্ৰায় আবেলি হ'লে ক্ৰিকেট খেল হওক বা ফুটবল খেল হওক বা ভলীবল খেল হওক প্ৰায় দেখিবলৈ পোৱা যায়। কিন্তু আজিকালি মানে এইবিলাক যুৱ সংঘ বা এইবিলাকে অনুষ্ঠানটো পাতে, কিন্তু সেইবিলাকত খুব কম মানুহে যোগদান কৰিব পাৰে আৰু কম মানুহ উপকৃত হয়। আমাৰ খেলখন মানে যদি এটা অঞ্চলত এখন খেল প্ৰায় হৈয়ে থাকে আবেলি সময়ততো সেইখিনি ল'ৰা ছোৱালীখিনি নিশ্চয় মানে স্বাস্থ্যৰ উপকাৰ সাধন হ'ব। গতিকে আজিৰ ভিডিঅ'টোত মই দুটা বিষয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছোঁ। মানে সাধাৰণ এক্সাৰচাইজ আমাৰ যোনখিনি আমি ঘৰতে থাকি পেলাই সাধাৰণভাৱে কৰিব পাৰোঁ সেই এক্সাৰচাইজখিনি, আৰু আমাৰ মানে যোনখিনি খাদ্যবস্তু চিপছৰ পৰা ধৰি পেলাই সেই খাদ্যবস্তুখিনি আমি অলপমান কমাব লাগিব। তাৰ বদলি আমাৰ পৰম্পৰাগত যোনখিনি খাদ্যখিনি আমি বেছিকৈ ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমি সাধাৰণ কেইটামান এক্সাৰচাইজ দেখাম, কিন্তু এক্সাৰচাইজকেইটা কি হৈছে, আমাৰ টাৰ্গেট হৈছে যোনটো বেলি ফেট মানে এই ইয়াত যোনটো ফেট জমা হয়, এইটো সৰু ছোৱালী এই ফেট যে এতিয়া জমা হোৱা নাই, মোৰ এতিয়া ফেট জমা হৈছে, এইটো ফেট জমা হয়। এই বেলি ফেটটো কমাবলৈ বহুত টান। বহুতে কিন্তু জিম গৈ পেলাইও এই বেলি ফেটটো কমাব নোৱাৰে। কিন্তু যদি আমি টাৰ্গেট অৰিয়েণ্টেড, যদি আমি শুদ্ধ এক্সাৰচাইজকেইটা কৰোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ বেলি ফেটটো কমি আহিব। অকণমান ধৰচোন আজি এতিয়া এক্সাৰচাইজ কেইটামান কৰিব, মানে এই দ্বাৰা কৰা মই এটা ডাইৰেকশ্যনটো দি দিম তাইক কৰিবলৈ, তাইৰ সুবিধা হ'ব। আৰু এতিয়াতো মানে আজিকালি ল'ৰা ছোৱালীয়ে মোবাইল চবাইলে বেছি চাই থাকে, মানে যোনখিনি আনপ্ৰডাক্টিভ সেইখিনি বস্তুৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। গতিকে মই চেষ্টা কৰিছোঁ যাতে এইবিলাক এক্সাৰচাইজ বা বিভিন্ন ধৰণৰ স্পৰ্টছ এক্টিভিটি বা অন্য ধৰণৰ গান বাজানাই হওক, সেইখিনিৰ ওপৰত যাতে গুৰুত্ব দিয়ে। গতিকে আপোনালোকলৈও এটা আহ্বান থাকিলে যে ল'ৰা ছোৱালী মৰমত আমিও দি দিওঁ কেতিয়াবা চিপছৰ পেকেট বা তেনেকুৱা ধৰণৰ বস্তু, আপোনালোকেও যাতে সেইটো এভইড কৰি পেলাই ভাল খাদ্য বস্তু খাবলৈ দিয়ে। এতিয়া আমাৰ এইটো যোনটো আমাৰ বেলি ফেট, মোৰ ফেটটো কমিলে বাৰু, বহুত বাঢ়ি আছিলে, বহুত এক্সাৰচাইজৰ দ্বাৰা কমিলে। এইটো আমি কিছুমান এক্সাৰচাইজৰ দ্বাৰা কমাম। গতিকে আমাৰ এই এক্সাৰচাইজকেইটা কৰিব আৰু আপোনালোকে
কি কয় এইকেইটা অকণ মনত ৰাখি পেলাই ঘৰত যেতিয়া সুবিধা হয় 10 মিনিট 15 মিনিট আপোনালোকে কৰিব পাৰে। এতিয়া প্ৰথম আমি কৰিম এইটো জাম্পিং জেক্স। এইটো হ'ব কোনটো আছিলে এইটো এক্সাৰচাইজত কাৰ্ডিঅ'টো মানে আমাৰ যোনটো হাৰ্টবিট এইখিনিও আমাৰ ষ্ট্ৰং হৈ যায়। আৰু বহুত ধৰি লওক শকত মানুহ আছে, শকত মানুহখিনিয়ে ইমান ফাষ্ট নকৰিলেও হ'ব। তেওঁলোকে লাহে লাহে এবাৰ দুবাৰ এতিয়া লাহে লাহে 3-4বাৰ কৰি পিছত ফ্ৰিকুৱেঞ্চিটো বঢ়াই দিব পাৰে। গতিকে এইটো এটা হৈ গৈছে আৰু এইটো হাই নিচটো এইটো হাই নিচ। এইটো চোৱা এইটো কৰি থাকোঁতে আমাৰ এইটো যোনটো বেলি ফেটৰ মানে এইখিনিৰ পেটৰ এইখিনি চৰ্বিখিনিত আমি টাৰ্গেট কৰিছোঁ। ত' এইটো আপোনালোকে যিমান বাৰ পাৰে আপোনালোকৰ নিজৰ কেপাচিটিৰ হেৰিয়াত 10 বাৰ 15 বাৰ বা আপোনালোকে 50-50কৈ 3বাৰ মাৰিব পাৰে। এইটো ৰিজাল্টটো মানে জল্দি হ'ব যদি আপোনালোকে ৰিপিটেশ্যনটো বেছি কৰে। আৰু আছিলে এইটো তো আমি চিম্পলি এক্সাৰচাইজখিনিয়ে দেখাই দিছোঁ, আপোনালোকে ৰিপিটেশ্যনটো বঢ়াই দিব। তাৰপিছত এইটো চাইক্লিংটো চাইক্লিংটো শুই পেলাই যে ভৰি জমা আছে। পাৰিবি আৰু কি কয় যোনবিলাকে চাইক্লিং কৰে বা চাইকেল চলায় সেইবিলাকৰতো এইটো অলৰেডি এক্সাৰচাইজ হৈয়ে যায়। এনেই গাঁৱতো প্ৰায়বিলাক আমাৰ ল'ৰা বা মানুহে এইখিনি এক্সাৰচাইজৰ প্ৰয়োজনেই নাই। কিয়নো তেওঁলোকে বহুত হাৰ্ডৱৰ্ক কৰি থাকে। যোনখিনিয়ে খেতি পথাৰত লাগি থাকে সেইখিনি মানুহৰ কাৰণে এইবিলাক এক্সাৰচাইজৰ ইমান প্ৰয়োজনেই নাই। কিন্তু আজিকালি এতিয়া আমাৰে আমি এতিয়া খেতি পথাৰত বহুত কম লাগোঁ বা তেনেকুৱা ধৰণৰ আজিকালি এটা চাম আছে টাউনতো বা গাঁৱতো। তো সেইখিনিৰ কাৰণে এক্সাৰচাইজটো বিৰাট জৰুৰী। আৰু গাঁওবিলাকতো মানে বহুত মানুহৰ সেই ফিজিকেল মানে খেতি পথাৰ বা এইবিলাকত ইমান কাম বন আজিকালি নকৰাখিনিয়ে এইবিলাক এক্সাৰচাইজ কৰি পেলাই নিজৰ শৰীৰটো সুস্থ ৰাখিব পাৰে। তাৰপিছত ভৰিটো যে উঠাই মই উঠাই দিছোঁ। ভৰিটো উঠাই পেলাই এইটো আপোনালোকে কৰিব পাৰে নিজৰ ৰেপিটেশ্যনত। আৰু এক্সাৰচাইজখিনিত চাব এইটোত আমি এতিয়া টাৰ্গেট কৰিম। এইটোক কয় ৰাছিয়ান টুইষ্ট বুলি কয়। 1 এইটো আপোনালোকে ৰিপিটেশ্যনটো বঢ়াব পাৰে। কৰা তুমি কৰাচোন। তেহেঁতৰ কাৰণেতো এইটো সাধাৰণ এক্সাৰচাইজ, সেইটো সিহঁতৰ গাতেই নালাগিব। এইটো এতিয়া ৰাছিয়ান টুইষ্ট।
তো এইকেইটা আছিলে আজি চিম্পুল এক্সাৰচাইজ। এইকেইটা আপোনালোকে কৰিব পাৰে ঘৰত বা এনে য'তে সুবিধা হয়। এইবিলাক আপোনালোকে কেতিয়াবা জাৰ্ণিত গৈ থাকিলেও কৰিব পাৰে, হোটেল ৰুম বা এইবিলাকতো কৰিব পাৰে। এইখিনি আমাৰ আৰু জইণ্টছৰ এক্সাৰচাইজ আমাৰ আগৰ ভিডিঅ'কেইটাতো আছে, আমাৰ মেইন জইণ্টকেইটা। এইটো 5 টাইমছ আপোনালোকে কৰিব পাৰে। তাৰপিছত এইটো শ্ব'ল্ডাৰ আহিলে শ্ব'ল্ডাৰটো কৰিব পাৰে। তাৰপিছত আমাৰ মিছৰ এইকেইটা কৰিব পাৰে। গোটেই মেইন জইণ্টকেইটা আপোনালোকে কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। আমি নেক্সট ভিডিঅ'ত আৰু নতুন এক্সাৰচাইজ আমি লৈ আহিম। সেইখিনিও আমি আজি বেলি ফেটৰ গোটেইকেইটা দেখাব নোৱাৰিলোঁ, আজি কেইটামানে দেখাব পাৰিলোঁ। গতিকে নেক্সট আমাৰ ভিডিঅ'ত আমি সেইকেইটা দেখাব চেষ্টা কৰিম। থেংক ইউ। মই ভাবিছোঁ আপোনালোকে ভিডিঅ'টো ভালেই পাইছে চাগে। আৰু আপোনালোকৰ এই ভিডিঅ'টোত যদি মই কিবা ডিলিশ্যন কৰিব লাগে, আপোনালোকৰ ছাজেশ্যন আপোনালোকে কমেণ্টত লিখিব পাৰে। আৰু মই ভাবিছোঁ তাৰ দ্বাৰা মই নিজৰ এই ভিডিঅ'খিনিয়ে মই নিজে আপগ্ৰেড কৰিব পাৰিম। গতিকে আপোনালোকে আপোনালোকৰ বহুমূলীয়া কমেণ্টটো ৰাখে যাতে। ধন্যবাদ।